বহুকেইটা মিছন সফলভাৱে সমাপ্ত কৰি মলদ্বীপছলৈ ফুৰিবলৈ আহি জাহাজত উঠি ফ্ৰেছ হাৱা খাই আছিলোঁ। এনেতে মোৰ চোৰাংচোৱা খবৰিটোৱে ঠোঁটত ৰঙা হেলমেট এটা পিন্ধি আহি মোক ক'লে যে শত্ৰুৱে আমাৰ হেডকোৱাৰ্টাৰত লুটপাট আৰম্ভ কৰিছে। হেডকোৱাৰ্টাৰৰ মূল্যৱান সামগ্ৰীসমূহ শত্ৰুৱে ট্ৰাকে ট্ৰাকে লোড কৰি আছে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ শত্ৰুৱে আমাৰ হেডকোৱাৰ্টাৰত থকা মূল্যৱান ৰঙা ঢেকীয়াও ট্ৰাক ভৰ্তি কৰি লৈ গৈছে। শত্ৰুৱে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা কন্দুৱা গেছ পৰ্যন্ত চুৰ কৰিছে, কিন্তু চৰবাচ্চাহঁতে গেছটো চুৰ কৰিব নাজানিলে লিক মাৰিছে। এতিয়া গোটেই ৰাস্তাৰ মানুহে কান্দি আছে। ইফালে হেডকোৱাৰ্টাৰৰ চকীদাৰে নিজৰ কৰ্তব্য বাদ দি 6 নম্বৰ মেৰিজ এনিভাৰ্চাৰী পাতা বয়সত 6 নম্বৰ বাৰ্থডে পাৰ্টি নিজে কটা কেক নিজে খাইছে। চুৰি হোৱা সময়ত হেডকোৱাৰ্টাৰত ডিউটিত থকা সকলক পিঠি বহল কৰি দিম বুলি মালদ্বীপছৰ পৰা বাইকখন লৈ ওলালো। চুৰি হোৱাৰ সময়ত হেডকোৱাৰ্টাৰৰ মেনেজাৰ আৰু ছুপাৰভাইজাৰে হেলমেট পিন্ধি বিচনাত কিবা কৰি আছিল। চিফ কামাণ্ডাৰে ৱেইট কমাবলৈ এক বল প্ৰটিন চালাড হাতত লৈ খাই আছিল। হেডকোৱাৰ্টাৰৰ ছিকিউৰিটিৰ দায়িত্বত থকা বাউন্সাৰজনে জিমতে ব্যস্ত হৈ থাকিল। তাৰ ডাম্বেলৰ তলেদি চুৰ হৈ গ'ল গমে নাপালে। হেডকোৱাৰ্টাৰত উপস্থিত হৈয়ে মই ছিকিউৰিটি বৃদ্ধিৰ বাবে চাৰিওফালে ৱালৰ কাম কৰিবলৈ জেচিপি ডাম্পাৰ লগাই দিলোঁ। একুৰিয়ামত মাছ থোৱাৰ দৰে ডিউটিত গাফিলতি কৰাকেইটাক পেট্ৰল ভৰ্তি ট্ৰেইন এখনত উঠালোঁ আৰু বিদেশলৈ ছাপ্লাই দিলোঁ।